So dear friends, as a cutoff analysis URRs D 5500 Assamese medium or to highest and lowest three district. এই হায়েষ্ট আৰু লয়েষ্ট থ্ৰী ডিষ্ট্ৰিক্ট যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমাৰ এটা ধাৰণা আহি যাব গোটেই অসমৰ বিষয়ে ধাৰণা এটা আহি যাব। গতিকে প্ৰথমে আৰম্ভ কৰিছে ইউআৰৰ পৰা। চ' ইউআৰত আমাৰ কি হৈছে, ইউআৰটো যদি আমি আলোচনা কৰিবলৈ যাওঁ, ইউআৰটো আলোচনা কৰিলে আমাৰ কি হ'ব, প্ৰথম হায়েষ্ট কোনটো ডিষ্ট্ৰিক্টত গৈছে, হায়েষ্ট গৈছে দৰং ডিষ্ট্ৰিক্টত, যিটো হৈছে 74.19 আৰু হায়েষ্ট দৰঙৰ পিছত আমাৰ কি আছে, ছেকেণ্ড হায়েষ্টত আছে নলবাৰী, ছেকেণ্ড হায়েষ্টত নলবাৰীৰ মাৰ্কটো কিমান 71.92 আৰু থাৰ্ড হায়েষ্ট হৈছে, অৰ্থাৎ হায়েষ্টৰ পৰা থাৰ্ড স্থানত আছে, তৃতীয় স্থানত আছে বঙাইগাঁও। আমাৰ বঙাইগাঁৱত কিমান গ'ল 69.03। এতিয়া আমি হায়েষ্ট তিনিখন ডিষ্ট্ৰিক্ট এতিয়া আলোচনা কৰিলোঁ। হায়েষ্ট হৈছে দৰং, ছেকেণ্ড হৈছে নলবাৰী আৰু বঙাইগাঁও হৈছে থাৰ্ড। এতিয়া ইউআৰতে আমি আছোঁ লয়েষ্ট, যে লয়েষ্টটো ক'ত গৈছে, লয়েষ্টটো গৈছে আমাৰ মাজুলীত কিমান গ'ল 64.86। এইটো ইউআৰৰ কাৰণে, জেনেৰেল কেটেগৰীৰ কাৰণে মাজুলী লয়েষ্ট গৈছে। আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ চাউথ চালমাৰাত কিমান গ'ল 64.88। অৰ্থাৎ একেবাৰে লাষ্টৰ পৰা চাউথ চালমাৰা দ্বিতীয় স্থানত আছে। আৰু থাৰ্ড লয়েষ্ট হৈছে আমাৰ তিনিচুকীয়া, য'ত আছে 66.66। গতিকে প্ৰথম হৈছে লয়েষ্টত আছে কি মাজুলী, আৰু একেবাৰে তলৰ পৰা চাউথ চালমাৰা দ্বিতীয় স্থানত আছে, আৰু তৃতীয় স্থানত আছে তিনিচুকীয়া লয়েষ্টৰ ফালৰ পৰা। এতিয়া আহিছোঁ OBC আৰু MEBCলৈ। OBC MOBCত হৈছে হায়েষ্ট দৰং, আকৌ দৰং। ইয়াত ইউআৰতো কি আছে, দৰং আছে, আৰু হায়েষ্টত OBCতো কি আছে, দৰং হায়েষ্টত আছে। দ্বিতীয় স্থানত আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, শোণিতপুৰত কিমান হৈছে আমাৰ 67.66, শোণিতপুৰত হৈছে 66.7। তাৰপিছত তৃতীয় স্থানত আছে আমাৰ নলবাৰী হৈছে 67.48। এতিয়া OBC MOBCৰ ক্ষেত্ৰত লয়েষ্টত মাৰ্ক কাৰ আছে, লয়েষ্টত আছে আকৌ চাউথ চালমাৰাত কিমান গৈছে OBC MOBC, এইটো 63.82। আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ মাজুলীত হৈছে 64.84। আৰু থাৰ্ডত আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কিমান গ'ল 65.44। অৰ্থাৎ এই দুয়োটাৰ পৰা আমি কি গম পালোঁ, যে মাজুলী লয়েষ্টত ইউআৰৰ কাৰণে আছে, চাউথ চালমাৰা ইউআৰৰ কাৰণে লয়েষ্টত আছে, আৰু আকৌ OBC MOBCৰ ক্ষেত্ৰতো কিন্তু চাউথ চালমাৰা আৰু মাজুলী জিলা দুখন, এই দুয়োটা ক্ষেত্ৰতে লয়েষ্টত কিন্তু কমন আমি দেখা পালোঁ। এতিয়া আমি SCলৈ আহিছোঁ। SCত কি হ'ল, আমাৰ SC কেটেগৰীত আমাৰ হায়েষ্টত আছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট, নলবাৰীত কিমান গৈছে 67.18। আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ কি গোলাঘাটত গ'ল 66.35। আৰু থাৰ্ড হায়েষ্টত আছে, তৃতীয় স্থানত আমাৰ দৰং আছে। অৰ্থাৎ দৰংটো কিন্তু প্ৰথমেও ইউআৰ আৰু OBC MOBCৰ ক্ষেত্ৰত হায়েষ্টৰ তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত দৰং এখন আছিল, আৰু ইয়াত SCৰ ক্ষেত্ৰতো তৃতীয় স্থানত দৰং আছে। অৰ্থাৎ দৰঙৰ কাট অফটো বহুত হাই গ'ল, জেনেৰেলৰ কাৰণেও হায়েষ্ট গ'ল, OBCৰ কাৰণে হায়েষ্ট গ'ল, আকৌ SCৰ কাৰণেও কি হৈছে, ইয়াত তৃতীয় স্থানত আছে। এতিয়া SCৰ কাৰণে আমি যদি চিন্তা কৰোঁ, লয়েষ্টৰ ক্ষেত্ৰত লয়েষ্ট ক'ত গ'ল, চাউথ চালমাৰা, আকৌ চাউথ চালমাৰা ইয়াত লয়েষ্টত স্থান দখল কৰিছে। ছেকেণ্ড লয়েষ্টত কি আছে, মাজুলী তিনিওটা, ওপৰত দুয়োটা ক্ষেত্ৰতে ইউআৰ আৰু OBC MOBCৰ ক্ষেত্ৰত কিন্তু লয়েষ্টৰ তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত কিন্তু মাজুলী আৰু চাউথ চালমাৰা কমন আছিলে, কিন্তু ইয়াতো কি দেখা পালোঁ আমি, যে ইয়াতো কিন্তু চাউথ চালমাৰা আৰু মাজুলী তিনিখন ডিষ্ট্ৰিক্টৰ এখন ডিষ্ট্ৰিক্ট। এতিয়া আকৌ থাৰ্ড লয়েষ্ট গৈছে আমাৰ ধুবুৰীত কিমান গৈছে 62.82। এতিয়া আহিছোঁ আমি ST প্লেইনত আমি কি দেখা পাওঁ,
ইয়াত হায়েষ্টত গৈছে আমাৰ গোৱালপাৰা গৈছে হায়েষ্ট 65.30 আৰু ছেকেণ্ড হায়েষ্টত আছে আমাৰ নগাঁৱত কিমান হৈছে 64.96 আৰু থাৰ্ড স্থানত আছে থাৰ্ড পজিশ্যন এইটো হৈছে শোণিতপুৰ 64.14। এতিয়া হায়েষ্টত গ'ল এইটো STৰ কাৰণে ST প্লেনৰ কাৰণে হায়েষ্টৰ স্থান 3টা ডিষ্ট্ৰিক্ট আৰু ইয়াত ST প্লেনৰ কাৰণে লয়েষ্টৰ কথা আমি চিন্তা কৰিলে দেখা পাওঁ যে লয়েষ্টত আছে সাউথ সালমাৰ, আকৌ সাউথ সালমাৰ আহি গৈছে ইয়াত লয়েষ্টত আৰু ছেকেণ্ড লয়েষ্ট আছে আমাৰ কি বঙাইগাঁও আছে ছেকেণ্ড লয়েষ্টত ST প্লেনৰ কাৰণে আৰু থাৰ্ড লয়েষ্টত আছে আমাৰ কি বৰপেটা, অৰ্থাৎ একেবাৰে শেষৰ পিনৰ পৰা তলৰ পৰা বৰপেটা ডিষ্ট্ৰিক্ট তৃতীয় স্থানত আছে ST প্লেনৰ ক্ষেত্ৰত। এতিয়া ST হিলছৰ হায়েষ্টটো আমি আলোচনা কৰিম। এতিয়া ST হিলছ এৰিয়া এইটো হায়েষ্ট হৈছে লখিমপুৰ, একেবাৰে ওপৰত আছে লখিমপুৰ 1 নম্বৰত আছে 64.39। ছেকেণ্ড হায়েষ্ট আছে ডিব্ৰুগড় অৰ্থাৎ 56.64 আৰু তৃতীয় স্থানত আছে অৰ্থাৎ থাৰ্ড হায়েষ্টত আছে কি আমাৰ যোৰহাট। থাৰ্ড হায়েষ্টত আমাৰ কি আছে যোৰহাট আছে, যোৰহাটত কিমান 55.87। চ' এইটো আমি ST হিলছৰ কাৰণে হায়েষ্টৰ কথাটো আলোচনা কৰিলোঁ। এতিয়া ST প্লেন লয়েষ্টত কি হ'ল আমাৰ ST প্লেন লয়েষ্টত আমাৰ কি হৈছে, ইয়াত লয়েষ্টত আমাৰ নগাঁও আছে লয়েষ্টত 51.76। এইটো বহুত গুৰুত্বপূৰ্ণ কথা যে 51 ST হিলছত UPৰ কাৰণে কিন্তু 51 মাৰ্ক গৈছে। আৰু ছেকেণ্ড লয়েষ্টত আছে মৰিগাঁও, এইটো আছে 55.23 আৰু থাৰ্ডত কোনো ডিষ্ট্ৰিক্ট নাই, অৰ্থাৎ ST হিলছৰ কাৰণে 5খন ডিষ্ট্ৰিক্টত কি কৰা হৈছে ST হিলছৰ কাৰণে চিট আছিলে। বাকী ডিষ্ট্ৰিক্টবিলাকত ST হিলছৰ কোনো ভেকেঞ্চি নাই, যাৰ কাৰণে ইয়াত থাৰ্ড লয়েষ্ট ইয়াত দিয়া হোৱা নাই। কিয়? কাৰণ ডিষ্ট্ৰিক্টে 5খন হৈছে, গতিকে হায়েষ্টত আছে 3খন আৰু লয়েষ্টত যদি আমি ধৰোঁ লয়েষ্টত 2খন, এই 2খন মিলাই আমাৰ 5খন হৈ গ'ল। এতিয়া আমি টি ট্ৰাইবৰ কথা আলোচনা কৰিম। টি ট্ৰাইবত কি হ'ল, টি ট্ৰাইবত হায়েষ্টত আছে শোণিতপুৰত কিমান গ'ল 60.79। ছেকেণ্ড হায়েষ্টত আছে ডিব্ৰুগড়ত কিমান 60.66 আৰু থাৰ্ড হায়েষ্টত আছে তিনিচুকীয়া, এইটো পইণ্টটো মোৰ টাইপিং কৰোঁতে ভুল হৈছে, এইটো হ'ব 60.62, এইটো হ'ব থাৰ্ড হায়েষ্ট। এতিয়া আহিছোঁ টি ট্ৰাইব লয়েষ্টৰ ক্ষেত্ৰত। লয়েষ্টত কিমান আছে, গোৱালপাৰা আছে টি ট্ৰাইবত লয়েষ্টত আছে 52.28 আৰু ছেকেণ্ড লয়েষ্টত আছে আমাৰ মাজুলীত 53.79 আৰু থাৰ্ড লয়েষ্টত আকৌ আহি পৰিছে সাউথ সালমাৰা, অৰ্থাৎ সাউথ সালমাৰাৰ গোটেইকেইটা লয়েষ্টৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া মৰমৰ বন্ধুসকল, যে কমন ডিষ্ট্ৰিক্টবিলাক হায়েষ্ট আৰু লয়েষ্টৰ ক্ষেত্ৰত কোনবিলাক ডিষ্ট্ৰিক্ট কমন আছে, যিবিলাক ডিষ্ট্ৰিক্ট কমন আছে এইবিলাক যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে দৰং দৰঙত কি হ'ল আমাৰ হায়েষ্ট কাট অফ গ'ল। হায়েষ্ট কাট অফ ক'ত গৈছে, দৰঙত হায়েষ্ট কাট অফ আছে আমাৰ, হায়েষ্ট কাট অফ ইয়ৰত কি আছে আমাৰ হায়েষ্ট কাট অফ আছে দৰং। দ্বিতীয় ক্ষেত্ৰত আছে আমাৰ OBC MOBCৰ ক্ষেত্ৰতো দৰং কি হৈছে হায়েষ্টত আছে, OBC MOBCৰ ক্ষেত্ৰতো হায়েষ্টত আছে। আৰু SCৰ ক্ষেত্ৰত যদি আমি চিন্তা কৰোঁ, SCৰ ক্ষেত্ৰত কি হৈছে থাৰ্ড হায়েষ্টত আমাৰ, SCৰ ক্ষেত্ৰত কি হৈছে থাৰ্ড হায়েষ্টত আমাৰ দৰং ডিষ্ট্ৰিক্ট আছে। তো এই তিনিটা ক্ষেত্ৰত দৰং ডিষ্ট্ৰিক্ট OBCৰ কাৰণে ইউআৰৰ কাৰণে কি হ'ল আমাৰ, ইউআৰৰ কাৰণে আমাৰ কি হৈছে দৰং হায়েষ্টত আছে, OBCৰ কাৰণে হায়েষ্টত আছে আৰু SCৰ কাৰণে
কি হৈছে আমাৰ থাৰ্ড হায়েষ্টত স্থান দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া আহিছোঁ নলবাৰীলৈ। নলবাৰী ডিষ্ট্ৰিক্টত আমি ইউআৰত আমি দেখা পালোঁ যে ছেকেণ্ড হায়েষ্টত নলবাৰী আছে, ছেকেণ্ড হায়েষ্টত নলবাৰী আছে 71.92। OBC MOBCৰ ক্ষেত্ৰত দেখা গ'ল যে OBC MOBCৰ ক্ষেত্ৰত নলবাৰী আছে থাৰ্ড হায়েষ্টত, তৃতীয় স্থানত আছে নলবাৰী 67.48। আৰু SCৰ ক্ষেত্ৰত যদি আমি দেখোঁ, SCৰ ক্ষেত্ৰত কি হৈছে, SCৰ ক্ষেত্ৰত কিন্তু নলবাৰী আমাৰ হায়েষ্টত আছে, নলবাৰী আমাৰ হায়েষ্টত আছে। অৰ্থাৎ দৰঙতো হায়েষ্ট কাট অফ গৈছে আৰু নলবাৰীতো আমাৰ হায়েষ্ট কাট অফ গৈছে। কিয়? কাৰণ নলবাৰীটো আমাৰ কি হৈছে ইউআৰৰ ক্ষেত্ৰত ছেকেণ্ড হায়েষ্ট নলবাৰী আছে, আৰু OBC MOBCৰ ক্ষেত্ৰত থাৰ্ড হায়েষ্ট নলবাৰী আছে, আৰু SCৰ ক্ষেত্ৰত কিন্তু নলবাৰী কি আছে আমাৰ হায়েষ্টত আছে। এতিয়া তাৰ পৰৱৰ্তী ডিষ্ট্ৰিক্ট আমি শোণিতপুৰ আলোচনা কৰিম। আমাৰ শোণিতপুৰ OBC MOBCৰ ক্ষেত্ৰত কি হৈছে, শোণিতপুৰ OBC MOBCৰ ক্ষেত্ৰত কি হৈছে হায়েষ্টত আছে, ছেকেণ্ড হায়েষ্টত আছে OBC আৰু MOBCৰ ক্ষেত্ৰত। আৰু SCৰ ক্ষেত্ৰত নাই, ইউআৰতো হায়েষ্টত তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত শোণিতপুৰ এখনো নাই। কিন্তু ইয়াত আমি দেখা পাওঁ যে ST প্লেনৰ ক্ষেত্ৰত কি হৈছে শোণিতপুৰ আমাৰ কি আছে থাৰ্ড হায়েষ্টত আছে। গতিকে শোণিতপুৰত কি হ'ল, আৰু এটা আছে টি ট্ৰাইব, আমি টি ট্ৰাইবতো শোণিতপুৰ আমি দেখা পাইছিলোঁ। টি ট্ৰাইবত কি হৈছে আমাৰ শোণিতপুৰ আছে আমাৰ হায়েষ্টত, শোণিতপুৰ ডিষ্ট্ৰিক্ট হায়েষ্টত কি আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট আমাৰ হায়েষ্টত আছে টি ট্ৰাইবৰ ক্ষেত্ৰত। গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্ট তিনিটা কেটেগৰীত তেওঁলোকে আছে হায়েষ্টৰ ক্ষেত্ৰত। শোণিতপুৰ ডিষ্ট্ৰিক্ট OBC MOBCৰ ক্ষেত্ৰত ছেকেণ্ড হায়েষ্ট আছে, দ্বিতীয় স্থানত আছে, আৰু ST প্লেনৰ কাৰণে থাৰ্ড হায়েষ্টত আছে শোণিতপুৰ, আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত কিন্তু শোণিতপুৰ ডিষ্ট্ৰিক্টখন একেবাৰে টপত আছে, হায়েষ্টত আছে। এতিয়া আমি হায়েষ্ট তিনিখন ডিষ্ট্ৰিক্ট আলোচনা কৰিলোঁ, এতিয়া লয়েষ্ট তিনিখন ডিষ্ট্ৰিক্ট আমি আলোচনা কৰিম যে কোনটো ডিষ্ট্ৰিক্ট আটাইতকৈ গোটেইকেইটা কেটেগৰীতে কি আছে লয়েষ্টত আছে। সেইটো আমি প্ৰথমে যাব লাগিব চাউথ চালমাৰালৈ। তো চাউথ চালমাৰা ইউআৰত কি হৈছে আমাৰ ছেকেণ্ড লয়েষ্টত আছে, ইউআৰত কি আছে ছেকেণ্ড লয়েষ্টত আমাৰ কি আছে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টখন আছে, য'ত 64.88 মাৰ্ক গৈছে। এতিয়া আহিছোঁ OBC MOBCৰ ক্ষেত্ৰত, OBC MOBCৰ ক্ষেত্ৰত কি হৈছে চাউথ চালমাৰা একেবাৰে টপত আছে, অৰ্থাৎ চাউথ চালমাৰা 63.82 নম্বৰেৰে একেবাৰে লাষ্টত স্থান দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া আমি আহিম SCৰ ক্ষেত্ৰত। আৰু এটা কথা মোৰ বন্ধুসকল, যে ইয়াত কি হৈছে চাউথ চালমাৰা গোটেইকেইটাতে লয়েষ্টত, তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ডিষ্ট্ৰিক্ট চাউথ চালমাৰা। SCত আমি যাম এতিয়া, এইটো আমাৰ SCত কি হৈছে লয়েষ্টত, একেবাৰে লয়েষ্টত কি আছে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট আছে। এতিয়া লয়েষ্টত কি হ'ল আমাৰ SCৰ ক্ষেত্ৰত লয়েষ্টত আছে চাউথ চালমাৰা, আৰু ST প্লেনৰ ক্ষেত্ৰতো লয়েষ্টত আছে কি চাউথ চালমাৰা। আৰু ST হিলছত ইয়াৰ কোনো চিট নাছিলে, চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত কোনো চিট নাই। গতিকে এতিয়া আমি একেবাৰে টি ট্ৰাইবত যাম, আৰু টি ট্ৰাইবত কি হৈছে আমাৰ থাৰ্ড লয়েষ্টত আমাৰ কি হৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্টখন আমাৰ থাৰ্ডত আছে, অৰ্থাৎ 54.07 আছে। এতিয়া আমি যদি ভালকৈ অধ্যয়ন কৰোঁ চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট, তেতিয়াহ'লে আমি ইয়াত দেখিবলৈ পাম যে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট ইউআৰৰ ক্ষেত্ৰত কি হৈছে লয়েষ্টত ছেকেণ্ড লয়েষ্টত আছে। OBC MOBCৰ ক্ষেত্ৰত কি হৈছে চাউথ চালমাৰা লয়েষ্টত আছে, আৰু SCৰ ক্ষেত্ৰত চাউথ চালমাৰা কি আছে লয়েষ্টত আছে। ST প্লেনৰ কাৰণে চাউথ চালমাৰা কি আছে লয়েষ্টত আছে। আকৌ ST হিলছৰ কাৰণে কোনো চিট তাত নাছিলে, কিন্তু টি ট্ৰাইবত থাৰ্ড লয়েষ্টত, অৰ্থাৎ একেবাৰে শেষৰ পৰা 3 নম্বৰত চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টখন আছে। এতিয়া আমি চাউথ চালমাৰাৰ পিছত মাজুলীখন আলোচনা কৰিম। মাজুলীখন লয়েষ্ট মাৰ্ক যোৱা এখন ডিষ্ট্ৰিক্ট, যিটো ডিষ্ট্ৰিক্টত গোটেইকেইটা কেটেগৰীতেই লয়েষ্টৰ তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ডিষ্ট্ৰিক্ট হয়। যে ইয়াত মাজুলী ইউআৰত কি হৈছে, ইউআৰত মাজুলী
1 নম্বৰত আছে ইউআৰ, মাজুলী কি আছে আমাৰ 1 নম্বৰত আছে 64.86। OBC MOBCৰ ক্ষেত্ৰত মাজুলী আমাৰ সেকেন্ড লয়েষ্টত আছে, মাজুলীৰ ক্ষেত্ৰত সেকেন্ড লয়েষ্ট আছে 64.84। আৰু SCৰ ক্ষেত্ৰত যদি আমি দেখোঁ SCৰ ক্ষেত্ৰত কি আছে মাজুলী সেকেন্ড লয়েষ্টত মাজুলী আছে 62.15। আৰু STPৰ কাৰণে মাজুলীত কোনো সিট নাছিলে, ST হিলছৰ কাৰণেও মাজুলীত কোনো সিট নাছিলে, কিন্তু আমাৰ টি ট্ৰাইবত মাজুলীত সিট আছিলে। টি ট্ৰাইবৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে মাজুলী কি হৈছে লয়েষ্ট, সেকেন্ড লয়েষ্টত মাজুলী আছে। তো এইখিনি আমি এনালাইজ কৰিলে দেখা পাম যে সাউথ শৰ্মাৰ কম্পেৰেটিভলি লয়েষ্ট গৈছে গোটেইকেইটা কেটেগৰীতে। 3খন ডিষ্ট্ৰিক্টত কি আছে OBC SC ST প্লেইনত লয়েষ্টত আছে, আৰু ইউআৰত কি আছে সেকেন্ড লয়েষ্টত আছে। আৰু মাজুলী কি হৈছে, মাজুলীটো আমি চাই লওঁ, মাজুলীত কি হৈছে ইউআৰত কি আছে হায়েষ্ট লয়েষ্টত আছে, OBC MOBCৰ ক্ষেত্ৰত সেকেন্ড লয়েষ্টত আছে, আৰু SCৰ ক্ষেত্ৰত সেকেন্ড লয়েষ্টত মাজুলী আছে। ST প্লেনত সিট নাই, হিলত সিট নাছিলে। আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত কি হৈছে মাজুলী সেকেন্ড লয়েষ্টত স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইখিনিতে আৰু এটা কথা কওঁ যে ধুবুৰীৰ ক্ষেত্ৰত, ধুবুৰী বঙাইগাঁও, যে বঙাইগাঁৱত কি হৈছে, বঙাইগাঁও ইউআৰটো আমি চাওঁ, বঙাইগাঁও ইউআৰত কি হৈছে, ইউআৰত হায়েষ্টত থাৰ্ড হায়েষ্টত আছে। বঙাইগাঁও ইউআৰত কি হৈছে থাৰ্ড হায়েষ্টত আছে 69.03। আৰু বঙাইগাঁও ST প্লেইনত যদি আমি চাওঁ, ST প্লেইনত বঙাইগাঁও আছে কি লয়েষ্টত আছে, তাত হায়েষ্টত আছিল, এতিয়া কি হৈছে বঙাইগাঁও সেকেন্ড লয়েষ্টত আছে। গতিকে এইটো হায়েষ্টৰ এখনত 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত ইউআৰত এখন ডিষ্ট্ৰিক্ট আৰু ST প্লেইনৰ ক্ষেত্ৰত লয়েষ্টৰ এখন ডিষ্ট্ৰিক্ট। তাৰপিছত এতিয়া যদি আমি ধুবুৰীখন চাওঁ, ধুবুৰী জিলাখনলৈ যদি আমি যাওঁ তেনেহ'লে OBCৰ ক্ষেত্ৰত ধুবুৰী OBCৰ ক্ষেত্ৰত ধুবুৰী থাৰ্ড লয়েষ্টত আছে, ধুবুৰী থাৰ্ড লয়েষ্টত আছে। আৰু SCৰ ক্ষেত্ৰত ধুবুৰী থাৰ্ড লয়েষ্টত আছে। গতিকে ধুবুৰীৰ ক্ষেত্ৰত দুখনত OBC আৰু SCৰ ক্ষেত্ৰত লয়েষ্ট 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ডিষ্ট্ৰিক্ট হিচাপে প্ৰমাণিত হৈছে। এতিয়া যদি আমি ডিব্ৰুগড়লৈ যাওঁ, ডিব্ৰুগড়লৈ গ'লে আমি দেখা পাম ডিব্ৰুগড় টি ট্ৰাইবছৰ ক্ষেত্ৰত কি হৈছে, টি ট্ৰাইবছৰ ক্ষেত্ৰত কি হৈছে লয়েষ্টত হায়েষ্টত গৈছে ডিব্ৰুগড় 60.66। আৰু ST হিলছৰ কাৰণে ডিব্ৰুগড় কি হৈছে আমাৰ সেকেন্ড পজিশ্যনত আছে, হায়েষ্ট সেকেন্ড পজিশ্যনত আছে আমাৰ ডিব্ৰুগড় ST হিলছৰ ক্ষেত্ৰত। ST প্লেইনৰ ক্ষেত্ৰত গোৱালপাৰা ডিষ্ট্ৰিক্ট যদি আমি চিন্তা কৰোঁ, ST প্লেইনৰ ক্ষেত্ৰত গোৱালপাৰা হায়েষ্ট গৈছে 65.30। আকৌ এটা টি ট্ৰাইবতো কি আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট আছে, টি ট্ৰাইবত কি আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট টি ট্ৰাইবত লয়েষ্টত গৈছে, গোৱালপাৰা ডিষ্ট্ৰিক্টত টি ট্ৰাইবত লয়েষ্টত আছে। এতিয়া তাৰপিছত যদি আমি নগাঁও ডিষ্ট্ৰিক্ট চাওঁ, তাত দুটা ঠাইত নগাঁও ডিষ্ট্ৰিক্ট কমন আছে। দুটাৰ ভিতৰত হৈছে যে ST প্লেইনৰ ক্ষেত্ৰত কি হৈছে নগাঁও আমাৰ সেকেন্ড হায়েষ্টত আছে, নগাঁও কি আছে সেকেন্ড হায়েষ্টত আছে। আৰু ST হিলছৰ ক্ষেত্ৰত নগাঁও আমাৰ লয়েষ্টত আছে, একেবাৰে লয়েষ্টত আছে ST হিলছৰ কাৰণে। গতিকে নগাঁও STPত হায়েষ্ট, সেকেন্ড হায়েষ্ট, আৰু ST হিলছত লয়েষ্ট গৈছে, মাৰ্কটো হৈছে 51.76। এতিয়া আন এটা ডিষ্ট্ৰিক্ট আছে আমাৰ তিনিচুকীয়া, এই ডিষ্ট্ৰিক্টখন কৰি দিলে আমাৰ কি কমন ডিষ্ট্ৰিক্টবিলাক, কমন থকা ডিষ্ট্ৰিক্ট এটা গুচি যাব। তিনিচুকীয়াত যদি আমি চিন্তা কৰোঁ, তিনিচুকীয়া
আমার ইউ আর আনরিজার্ভ ক্যাটাগরির থার্ড লয়েস্টত আমার কি আছে তিনিচুকীয়া ডিস্ট্রিক্ট আছে থার্ড লয়েস্টত আমার তিনিচুকীয়া ডিস্ট্রিক্ট আছে আৰু টি ট্ৰাইবতো এই ডিস্ট্রিক্টখন আছে টি ট্ৰাইবত যদি আমি দেখো টি ট্ৰাইবত দেখিলে আমার টি ট্ৰাইবত আমার তিনিচুকীয়া কত আছে টি ট্ৰাইবত তিনিচুকীয়া থার্ড হায়েস্টত আমার তিনিচুকীয়া ডিস্ট্রিক্টখন আছে গতিকে আমি দেখা পালোঁ যে তিনিচুকীয়া টি ট্ৰাইবৰ ক্ষেত্ৰত থার্ড হায়েস্টত আছে তৃতীয় স্থানত আছে আৰু ইপিনে আমাৰ কি আছে ইউ আৰৰ কাৰণে থার্ড লয়েস্টত তিনিচুকীয়া ডিস্ট্রিক্ট আছে গতিকে এইখিনি এনালাইজ কৰিলোঁ আপোনালোকে ইয়াৰ পৰা এটা ধাৰণা পাই গ'ল যে লয়েষ্ট আৰু হায়েষ্টৰ ধাৰণা পাই গ'ল কোনবোৰ ডিস্ট্ৰিক্টত আটাইতকৈ মাৰ্ক বেছি গ'ল কোনটো ডিস্ট্রিক্টত আটাইতকৈ কম গ'ল আৰু গোটেই এভাৰেজ এটা ভিডিঅ' দিয়া আছে কোনটো ডিস্ট্রিক্টত কিমান কাট অফ গৈছে ক্যাটাগরি ওয়াইজ সেই ভিডিঅ'খন আপোনালোকে চাব পাৰে আৰু এলপিৰ কাৰণে ভিডিঅ' এখন বনোৱা আছে ধন্যবাদ ভিডিঅ'টো দেখাৰ কাৰণে